অহা 17 সেপ্টেম্বৰ তাৰিখে বিশ্বকৰ্মা পূজা। আপোনালোকে সকলোৱে জানে বিশ্বকৰ্মা পূজাৰ দুদিন আগত অৰ্থাৎ 15 সেপ্টেম্বৰ তাৰিখে বাবা বিশ্বকৰ্মাই আপোনালোকৰ ঘৰলৈ কিন্তু এখন গাড়ী পঠিয়াব পাৰে। আৰু এয়া চাওক, মই বৰ্তমান বহি আছো এখন আল্ট্ৰা বাছত, আৰু এই আল্ট্ৰা বাছখনো আপোনাৰ ঘৰলৈ যাব পাৰে। বিশ্বকৰ্মাই হয়তো আপোনালোকক বৰদান হিচাপে দিব পাৰে। আৰু এই আল্ট্ৰা বাছখন কিন্তু আপোনালোকে বহুত টকা দি কিনিব নালাগে, মাত্ৰ 100 টকাতে লাভ কৰিব। বৰ্তমান মই উপস্থিত আছো ওদালগুৰি জিলাৰ ওৰাঙত, আৰু ওৰাঙত 15 সেপ্টেম্বৰ তাৰিখে খেলাবলৈ লোৱা হৈছে এখন উপহাৰ কুপন খেল। আৰু যিখন উপহাৰ কুপন খেলৰ উপহাৰসমূহ দেখি আপোনালোকৰো চকু চমকি উঠিব। বহুত উপহাৰ কুপন খেলৰ কথা আপোনালোকক জনাই আছো, কিন্তু এইখন খেলৰ কথা জনাবলৈ পাই বহুত বেছি ভাল লাগিছে, কিয়নো ইয়াত উপহাৰৰ লিষ্টখন দেখিছেনে, বহুত দীঘলীয়া লিষ্ট। গতিকে এইখন আল্ট্ৰা বাছৰ পৰা নামি যাওঁ আৰু ইয়াত কিমান আল্ট্ৰা বাছ আছে গণি চাওঁ বলক। গতিকে এয়া চাওক, 15 নম্বৰ প্ৰাইজত আছে টাটা আল্ট্ৰা বাছ। গতিকে আপোনালোকে গম পাইছে 15 নম্বৰ প্ৰাইজত যেতিয়া আল্ট্ৰা বাছ আছে কিমানখন আল্ট্ৰা বাছ থাকিব লাগিব। আৰু এইফালে আমাৰ নিত্য নিৰঞ্জন বৰা গোলাঘাটৰ পৰা মনোৰঞ্জন দিবলৈ আহি পাই গলহি। আৰু এইখন চাওক, এইখন আছে প্ৰথম উপহাৰ ৰূপে। প্ৰথম উপহাৰতো আছে এখন আল্ট্ৰা বাছ, কিন্তু সৰু আল্ট্ৰা বাছখন নহয় আকৌ দেই, বহুত ডাঙৰ আল্ট্ৰা বাছ। আৰু এইখন চাওক, এইফালেও আছে এখন আল্ট্ৰা বাছ, এইখন আছে 30 নম্বৰ উপহাৰত। এয়াই নহয়, 3খন দেখুৱাইছো, আৰু আছে আহক। আৰু আছে এইখন চাওক, আৰু এখন আছে, এইখন 45 নম্বৰ উপহাৰত আল্ট্ৰা বাছ। দেখিছেনে, 45টা উপহাৰ আছে বুলি গম পাইছে, কিন্তু 45টা নহয়, তাতকৈও বেছি উপহাৰ আছে। কুপনত আছে সৰ্বমুঠ 60টা উপহাৰ। আৰু এইখন খেলৰ আপোনালোকে যদি কুপনৰ লগতে এখন বহি, সম্পূৰ্ণ বহিখন সংগ্ৰহ কৰে, তেতিয়াহলে আপোনালোকে ইয়াত বহি খেলৰ উপহাৰসমূহো লাভ কৰিব। আৰু চাওক, বহি খেলৰ উপহাৰো কিন্তু কম নহয় দেই, 30টা উপহাৰ আছে। তাৰ লগতেতো এজেণ্ট প্ৰাইজ সমূহ আছে। গতিকে এতিয়া আপোনালোকক দেখুৱাই যাম এইখন খেলত কি কি উপহাৰ আছে। প্ৰথম উপহাৰ গম পালে আপোনালোকে টাটা আল্ট্ৰা বাছ, আৰু ছেকেণ্ড উপহাৰ আছে মহিন্দ্ৰা স্কৰপিঅ', থাৰ্ড উপহাৰ আছে মহিন্দ্ৰা বলেৰো, আৰু 4 নম্বৰত আছে মাৰুতি এল্ট্ৰ। মানে এতিয়া গাড়ীৰ নাম কৈ 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 মোৰ মুখ বিষাই যাব, ইমানেই উপহাৰ দিছে। আৰু 5 নম্বৰত আছে এটা LED টিভি, আৰু 7 নম্বৰত আছে বাজাজ পালচাৰ, 8 নম্বৰত আছে ৰেফ্ৰিজাৰেটৰ। এইটোতো আটাইতকৈ প্ৰয়োজনীয় বস্তু, 100 টকাতে যদি ৰেফ্ৰিজাৰেটৰ এটাও পাওঁ এই গৰমত, কিমান ভাল লাগিব বাৰু কওকচোন। শুভাৰম্ভণি অনুষ্ঠানটোৱে খুব সুন্দৰ হৈছে, চাওকচোন কিমান ৰাইজ আছে। তাৰমানে গম পাইছো যে ইয়াত স্থানীয় ৰাইজৰো খেলখনৰ প্ৰতি যথেষ্ট সঁহাৰি আছে, আৰু খেলখন বহুত বেছি ভাল হবলৈ গৈ আছে। আৰু আপোনালোকক যদি এতিয়া কুপনৰ 60টা উপহাৰ আৰু বহিৰ 30টা উপহাৰ, দুটা সৰ্বমুঠ যদি 90টা উপহাৰ দেখুৱাবলৈ যাওঁ কিমান সময় লাগিব আপোনালোকে গম পাইছে। গতিকে প্ৰতিটো উপহাৰ দেখুৱাই নাথাকো, মই আপোনালোকক জনাই দিম কি কি আছে। মই 5 নম্বৰলৈকে 8 নম্বৰলৈকে কলো। 9 নম্বৰত আছে হিৰো SF ডিলাক্স, 10 নম্বৰত আছে হুণ্ডা ডিঅ', আৰু সকলো উপহাৰবোৰ ইয়াত লগাই থোৱাই আছে, প্ৰায়খিনি আনিছে। আৰু তাৰ লগতে 11 নম্বৰত আছে মাৰুতি চুইফ্ট, এইখন ৰঙা চুইফ্ট লাগিয়ে আছে। আৰু 12 নম্বৰত আছে TVS ষ্টাৰ স্পৰ্টছ, 13 নম্বৰত আছে হুণ্ডা এক্টিভা। মই ইমানখিনিলৈকে কৈ মুখ বিষাই গৈ। চাৰিওফালে কেৱল গাড়ীয়ে গাড়ী, একদম গাড়ীৰ মাজত আছো, দেখিছেনে। আৰু 17 সেপ্টেম্বৰ তাৰিখে বিশ্বকৰ্মা পূজা, আৰু বিশ্বকৰ্মা পূজাৰ দুদিন আগত হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে এখন আল্ট্ৰা বাছ, নতুবা এখন স্কৰপিঅ', নতুবা এখন চুইফ্ট, নতুবা যিকোনো এখন বাইক বা এটা ৰেফ্ৰিজাৰেটৰ হলেও আহিব পাৰে। গতিকে আপোনালোকে 100 টকীয়া এটা কুপন সংগ্ৰহ কৰি থওক। আৰু খেলখন 15 সেপ্টেম্বৰ তাৰিখে বিশ্বকৰ্মা পূজাৰ দুদিন আগত। গতিকে এবাৰ ভাগ্যখন পৰীক্ষা কৰি চাওক, হয়তো গাড়ী এখন যদি ল'ম বুলি ভাবি আছে, বিশ্বকৰ্মাক যদি পূজা কৰি আছে, তেতিয়া হয়তো বিশ্বকৰ্মাই আপোনাৰ ঘৰলৈ এখন গাড়ী 100 টকাতে পঠিয়াব পাৰে। গতিকে স্ক্ৰীনত নাম্বাৰ প্লে হৈ আছে, সেইকেইটা নাম্বাৰ যোগাযোগ কৰি আমাৰ পৰা কুপন সংগ্ৰহ কৰিব পাৰিব। গতিকে আপোনালোকে ইমান সময় যিখন খেলৰ বিষয়ে গম পাই আছে যে ওৰাঙত এখন খুব ধুনীয়া খেল হবলৈ গৈ আছে, গতিকে খেলখন কোনে পাতিছে আপোনালোকৰতো জানিবলৈ মন যাব নহয় জানো। মোৰ লগত বৰ্তমান উপস্থিত আছে খেল পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, আৰু খেলখনৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে তেখেতসকলৰ মুখেৰে জানিম। আৰু আপুনি জনাব। নিশ্চয় নমস্কাৰ জনাইছো সকলো ভিউৱাৰ্ছক। আৰু ইতিমধ্যে বাইদেৱে কৈছে গোটেইখিনি কথা সবিশেষ এই ভিডিঅ'টোত আপোনালোকে পাবই। মূল উদ্দেশ্য হৈছে ওৰাং টাউন কালী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে আমি যিহেতু অকলে কৰিব নোৱাৰো,
এই 100 টকাৰ বিনিময়ত আপোনালোকৰ ভাগ্যৰ লটাৰীৰ উদয় হ'ব, ভাগ্য চক্ৰৰ উদয় হ'ব, আৰু লগতে আমাৰ এই কালী মন্দিৰ নিৰ্মাণৰ কাৰণে সাহায্য প্ৰদান হ'ব। আৰু আমি সফল যি মহৎ উদ্দেশ্য আগত লৈ পেলাই মা কালী মন্দিৰ প্ৰতিষ্ঠাৰ বাবে এই খেল অনুষ্ঠিত কৰিছোঁ, উপহাৰ কুপন খেল, গতিকে সেয়া সাৰ্থক হ'ব। আৰু বাইদেৱে সকলোখিনি সবিস্তাৰে ইতিমধ্যে ঘোষণা কৰিবই। 15 ছেপ্টেম্বৰ 2024 বিশ্বকৰ্মা পূজাৰ ঠিক দুদিন আগত আমাৰ এই উপহাৰ খেল অনুষ্ঠিত হ'ব। আৰু পুৰস্কাৰসমূহ বাইদেৱে আপোনালোকক ডিছক্ৰিপশ্যনত সকলোখিনি দিবই, আৰু আপোনালোকে গম পাবই। আপোনালোকৰ মৰম, স্নেহ আৰু আশীৰ্বাদৰ দ্বাৰাহে আমাৰ ওৰাঙত মা কালী মন্দিৰ সুন্দৰ ৰূপত প্ৰতিষ্ঠা হ'ব। গতিকে ধন্যবাদ জনালো আপোনালোকক। আৰু এতিয়া আমি পৰিচয় হ'ব বিচাৰিম এই খেলখনৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদকৰ সৈতে, আৰু চিনাকি কৰাই দিয়কচোন। আমাৰ সভাপতি কালী মন্দিৰ নিৰ্মাণৰ এই উপহাৰ কুপন খেলৰ সভাপতি হৈছে আমাৰ মৰমৰ দাদা নিখিল মুছাহাৰী, আৰু সম্পাদক হৈছে দীপজ্যোতি বৰুৱা। গতিকে আশা কৰিছো আপোনালোকৰ নেতৃত্বত খুব এখন ভাল খেল হৈ উঠিব, আৰু সমগ্ৰ অসমৰ ৰাইজে টিকট ক্ৰয় কৰিব। গতিকে স্ক্ৰীনত নাম্বাৰ প্লে হৈ আছে, আপোনালোকে দেখা পাইছে। সেইকেইটা নাম্বাৰ যোগাযোগ কৰি আপোনালোকে মাত্ৰ 100 টকা দি এখন কুপন সংগ্ৰহ কৰিব পাৰে, আৰু এই 100 টকাটোতে আপোনালোকৰ ভাগ্যখনো পৰীক্ষা কৰা হ'ল, তাৰ লগতে এই কালী মন্দিৰ ভাগলে এটা বৰঙণিও আগবঢ়োৱা হ'ল। গতিকে ধন্যবাদ জনালো।